মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা হয় সেইবোৰ যজ্ঞলৈ উত্তৰণ হয়। আজি এই যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে এই অনুষ্ঠানৰ লগত জড়িত যিসকল বাপ বৈষ্ণৱ যুৱক যুৱতী আই মাতৃয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। ভগৱানে কৈছে, মোৰ কৰ্মৰ কাৰণে যদি তোমালোকে এটা খোজ আগবঢ়াব পাৰা তেতিয়াহ'লে সেই প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাত অহম যো এইতৈছ যো অৱশিষ্যতে শ্ৰীচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। ভগৱানে আমাক এই শৰীৰটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম। এই দুদিনীয়া যজ্ঞ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ নিখুঁতভাৱে ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে যিসকলে ইয়াত অকণমান সহায় আগবঢ়াইছে, কোনোবা আয়ে আহি চাহ বনাই ভকতৰ মুখৰ আগত একাপ চাহ দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই খাৰধি পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুই কল কুঁহিয়া কাটি মানে কৰ্মবিলাকত আগুৱাই দিছে। প্ৰতিটো কৰ্মতে হ'ব অক্ষয় পুণ্য। এই দুটা দিন আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য। গতিকে অনাগত দিনত এনেধৰণৰ যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে সময়তকৈ অকণমান আগবাঢ়ি গৈ অকণমান কিবা এটা সহায় কৰিব পাৰোঁ নেকি, তেনেকুৱা ভাৱনাৰে যদি আহে তেতিয়াহ'লে আপোনালোকৰ হ'ব সেয়া অক্ষয় পুণ্য। ভগৱানৰ কৰ্মত যদি আমি অকণমান এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অক্ষয় পুণ্য সঞ্চয় হ'ব। এই পবিত্ৰ অনুষ্ঠানটো আপোনালোকে, মই চিঠিখন চাই গৌৰৱবোধ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ যে আপোনালোকে প্ৰতিষ্ঠা কালৰে পৰা 34 বছৰ অৰ্থাৎ ৰূপালী জয়ন্তী পাৰ হৈ এতিয়া সোণালী জয়ন্তীৰ ফালে আগবাঢ়ি গৈ আছে। মই উদ্যোক্তাৰ প্ৰমুখ্যে ৰাইজক আহ্বান জনাম যে আপোনালোকে এই অনুষ্ঠানটো যদি এনে পৰিকল্পনাৰে আগবঢ়াই নিয়ে যে আমি 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী মহা জাকজমকতাৰে উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এই অনুষ্ঠানটো আগবঢ়াই নি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি এই গাঁৱৰ লগত জড়িত সকলো জীৱক যদি শ্ৰৱণ কীৰ্তন কৰাব পাৰে তেতিয়াহ'লে এই নামঘৰ এলেকাত যিমানবোৰ জীৱ আহিছে সকলো পৰীক্ষিতৰ দৰে মুক্তি লাভ কৰিব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শ্ৰৱণ কৰাৰ কাৰণে মুক্তি পায়, আপুনি মই পাম নে নেপাম? এই বিশ্বাসটো আমাক লাগিব আৰু এই পৰিকল্পনাৰে আমি কামবিলাক কৰি যাব লাগিব। আজি যিকেইজন উদ্যোক্তাৰ প্ৰচেষ্টাত 34 সংখ্যক এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে, ঈশ্বৰে নকৰক কালে হয়তো তেওঁলোকক 100 বছৰলৈকে নাৰাখিবও পাৰে, কিন্তু তেওঁলোকে যে এটা ভাল বীজ এই অনুষ্ঠানত ৰোপণ কৰি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে
গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহু ভকতে চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু আমাৰ গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শনটো হৈছে কি, যে আমি সাগৰৰ মাজত এতিয়া ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই চিৰিপুৰীয়া নকাটনি গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল। এই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। ই আপোনালোকক চিৰ সজীৱ কৰি ৰাখিব। আজি শংকৰ মাধৱ কায়িকভাৱে আমাৰ মাজত নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট আমাৰ জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে সমাজৰ উপকাৰৰ কাৰণে যি অৱদান দি থৈ গ'ল, এই অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব। গতিকে এয়া হ'ব ৰুক্মিণী মন্দিৰ। গতিকে আপোনালোকৰ প্ৰত্যেকেই মনতে পৰিকল্পনা কৰিব যে আমি এই নকাটনি গাঁৱত জন্মগ্ৰহণ কৰি যাতে গাঁওখনৰ কাৰণে কিবা এটা ভাল আদৰ্শ এৰি থৈ যাব পাৰোঁ। এই পৰিকল্পনাৰে যদি আপোনালোকে আগবাঢ়ি যায়, জীৱন ধৰাৰ সাৰ্থকতা হ'ব। আৰু এই ভাগৱত কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায়, দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। যে আমাক মহাযত্ন কৰি বিশেষণ লগাইছে যে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। কিয়? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ কষ্টই আপোনালোকক বিব্ৰত কৰি তোলে, অশান্তি দিয়ে, সেই সকলোবিলাকৰ পৰা আপোনালোক মুক্ত হৈ যাব পাৰিব। ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্বেও অভিশপ্ত হৈ গ'ল। কিয়? প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। বৈষ্ণৱৰ প্ৰতিভা কি, বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলেও এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সমাজৰ যাৰ ভকত বৈষ্ণৱ সাধু মহন্তৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, গুণত তেওঁ বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্যৰ সম্পৰ্কে শাস্ত্ৰত কৈছে, একেলগে এনেকৈ কোনো ঈশ্বৰৰ কথা শুনা, নাম প্ৰসংগ, পাঠ প্ৰসংগ, ভাগৱত ব্যাখ্যা, ধৰ্মালোচনী সভাত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আসকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে ভকত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় অনুৰাগী হৈ থাকে। বিঠা বাক্য নবলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। সদায় কৃষ্ণ কথা এটা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। 100% যিটো জীৱ বৈষ্ণৱ আৰু ভকত ৰূপে আহিছে, তেওঁ জন্মগতভাৱেই নিৰামিষ, তেওঁ জন্মৰ পৰাই নিৰামিষ, তেওঁ সংস্কাৰী জীৱ। কিয়নো ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, কুকুৰ চিগাৰিলা গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোতে মই আছো। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে তেওঁ কুকুৰ মেকুৰী গাহৰি হৈছে, সেইটোত তোমালোকৰ হাত নাই। আমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱানে জন্ম দিছে। কিয়? পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰীৰ মিলা প্ৰীতি থাকিবৰ কাৰণে,
শাহুৱেকে বোৱাৰীয়েকে মিলা প্ৰীতি থাকিবৰ কাৰণে, ককাই ভাই মিলা প্ৰীতি থাকিবৰ কাৰণে, সীমাঘৰীয়া মাজত সমাজৰ মাজত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহ ভগৱানে জন্ম দিছে। আৰু আমি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বুঢ়ীৰ মাজত কাজিয়া কৰি থাকোঁ, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘৰীয়া মাজত কাজিয়া কৰি থাকোঁ, তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাজিয়া কৰা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। কাজিয়া কৰিব পাৰিব, শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটি শৰ্তেয়পি অবশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। আপুনি ভাল আৰু বেয়া কামৰ ফল জন্মান্তৰ কৌটি জন্মত হ'লেও ভোগ নকৰাকৈ ইয়াৰ পৰা ওলাই যাব নোৱাৰে। গতিকে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাগৱত শুনি বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে ভগৱন্তই আমাক ভাল ঠাইত ৰাখিব নোৱাৰিব আৰু মনে ভবা সুখ শান্তিৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগিব। গতিকে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। কি কৰিলে? মৃগয়া কৰিবৰ কাৰণে তেওঁ ওলাই গ'ল, পহু মাৰিবৰ কাৰণে ওলাই গ'ল। ভাৱনাত পাপ সিদ্ধ হ'ল। পহুৰ পিছে পিছে দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত সোমাল। যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই মানে সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। এই বুলি তেওঁ পুতেকৰ হাতত ৰাজ্যভাৰ দি ক'ত গ'ল? গংগাৰ পাৰত আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু এই দুটা দিনত আমি ল'ম নে নল'ম, এই কথাটো আজি ইয়াত সকলোৱে উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। আমাক নামে নতৰালে আনে তৰাব নোৱাৰে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটো আমাক কি শিকাইছে? যে আপোনালোকৰ নকাটনি গানত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ, বিভিন্ন সমাজৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, বংশ পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু দেহৰহে বৈষম্যতা আছে। আত্মা দৃষ্টিত আপোনালোকে বসবাস কৰি থকা চুবুৰীটো বা গাঁওখনত বা অঞ্চলটোত কাৰোবাৰ বিপদ আপদ এটা হ'লে আমি খবৰ লোৱাটো মানৱীয় ধৰ্ম। কিন্তু আপুনি যদি মোৰ পৰিয়াল নহয়, বংশৰ নহয়, সমাজৰ নহয়, ধৰ্মৰ নহয় বুলি যদি নাযায়, তেতিয়া আপোনাক ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে, God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা সৌ সিদিনা গুৰুজনৰ আগত অৱগত কৰি অসমৰ এগৰাকী মহিলাই, মানে সতীসাধী মহিলাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হ'ল সকলো ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীত সকলোতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া, মৰম, স্নেহ, ৰক্ষণাবেক্ষণ কৰোঁ। গুৰুজনে কৈছে, বৰ সুন্দৰ কথা, আৰু কি কৰা? স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু হওঁ আন। স্বামী বিনে পৰপুৰুষ কদাচিতো,
কামভাৱে নাচাওঁ আৰু কথাকো নাপাতোঁ ভাল উপদেশ দিয়া চলাওঁ স্বামীক মাহ মধ্যে একবাৰ কৰোঁহো ৰতি পালেও আনন্দ নাপালেও নাহি দুখ দৈব্যবশে জীৱা মিলে তাহাঁতে সন্তোষ স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাকো কৰোঁ নিবাৰণ মোৰ স্বামীয়ে যদি মোৰ চকুৰ আগত কিবা বেয়া কাম কৰা দেখোঁ মই ভাল বাক্যৰে মধুৰ বাণীৰে তেওঁক সেই পথৰ পৰা ঘূৰাই অনাৰ যত্ন কৰোঁ গুৰুজনে সুধিলে কিয় বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধকিনী মই যিদিনাই স্বামীৰ লগত বিবাহ পাশত আবদ্ধ হ'লোঁ সেইদিনাই মই তেওঁৰ অৰ্ধাংগিনী হিচাপে পৰিগণিত হ'লোঁ পাপ পুণ্য দুয়োটাৰে অৰ্ধ অৰ্ধ মই ভোগ কৰিব লাগিব পাপ কৰিলেও মই আধা পাব লাগিব পুণ্য কৰিলেও মই আধা পাব লাগিব বাস্তৱত যেনেকৈ এজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমি ডাক্তৰণী বুলি কওঁ মাষ্টৰে বিয়া কৰাজনীক মাষ্টৰণী বুলি কওঁ আচলতে তেওঁলোক ডাক্তৰণী আৰু মাষ্টৰণী হয় জানো নহয় ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী আধা উপাধিটো পাই যায় ঠিক তেনেকৈ আধ্যাত্মিকভাৱে পাপ পুণ্যৰ ভাগো আমি বহন কৰিব লাগে তেতিয়া গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে যোৱা তুমি পানী আনি তিনিটা কাঠিৰ এপল পানী আৰু এপল মাটি টেম্বুৱনী জানত পেলাই দিয়া তেওঁ প্ৰথম পলটো লৈ গৈ পেলাই যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী লৈ আহিছিল তিনিটা কাঠিৰ এপল যোগবলৈ 4 আঙুল কমি আহিছিল তেতিয়া গুৰুজনে মাতি আনি সুধিছিল ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোৰ আগত ক'লা পিছে তুমি জীৱনত বহুত বেয়া কামো কৰিছা কি কৰিছা মোৰ আগত কোৱা তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ বিষয়ে গুৰুজনৰ আগত কি বুলি ক'লে নমস্কাৰ কৰি বোলে শুনিও বাপ কৰি আছোঁ মই এক গুৰুতৰ পাপ গুৰুদেৱ মই জীৱনত এটা বৰ গুৰুত্বৰ পাপ কৰি থৈছোঁ কি আমাৰ স্বামী এন্তে গৃহে নাহি কয় অবহিনী জমাই আহি গৃহে মিলি লয় মোৰ স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিল আমাৰ আৰ্থিক অৱস্থা দুৰ্বল নিতৌ ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই তাকো কাটি বাকো কাচি দিলোঁ পেলাই পাত কেইখিলামান কাটিবৰ কাৰণে ভিতৰৰ পৰা লৰালৈকে আহি ভনী জোৱাই হাত ফাললৈ কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল কাচি দেওঁতে মূৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰো সিজিল কাচি দিওঁতে বতাহত মোৰ উৰণিখন খহি যোৱাত ভনী জোৱাই মোৰ মুখখন দেখিলে ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ গুৰুজনাৰ দিনত জেশাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই ভনী জোৱাইকে জেশাহুকৰ মুখলৈ চাই কথা পতা নিয়মটো কঠোৰ আছিল এতিয়া শিথিল হৈছে কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে যে উৰণিটো কিয় ল'ব লাগে জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক স্বৰূপে গুৰুজনে ক'লে বৰ সুন্দৰ তোমাৰ এই দুখটো মই খণ্ডন কৰিছোঁ তুমি যোৱা আকৌ পানী আনা দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে তিনিটা কাঠিৰ এপল পানী আৰু এপল মাটি যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আজিও সেই জানটো বৰদোৱাত শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল এগৰাকী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বুৱতী নদী সিদিনা গুৰুজনৰ দিনত যদি বন্ধ কৰিব পাৰে তেতিয়া আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ ঘৰখন আমাৰ অঞ্চলটো ভাল কৰিব নোৱাৰিব কিয় এই বিশ্বাস আমি আজি ইয়াৰ পৰা ল'ব লাগিব গতিকে পৰীক্ষিতে যেতিয়া সকলোকে সন্মুখত দেখা পালে তেওঁ প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজক কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে ভগৱানৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভজনা কৰি ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ভগৱন্তৰ 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণৰ ভিতৰত
ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই আপুনি পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক যি জাতি কুলতেই জন্মগ্ৰহণ নকৰক ঈশ্বৰক ভজিবই লাগিব এইটো মানৱৰ ডাঙৰ কৰ্ম